নমস্কাৰ টি ক্ৰছ কাৰেণ্টৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ মজিয়াত মই অৰিন্দম বুঢ়াগোহাঁই যেহেতু আজিৰে পৰা যথেষ্ট সংখ্যক স্বাস্থ্যকৰ্মীয়ে তেওঁলোকৰ বিভিন্ন ধৰণৰ অসুবিধা আগত ৰাখি তেওঁলোকৰ সেই দাবীসমূহ পূৰণ কৰিবৰ বাবে চৰকাৰৰ ওচৰত বা চৰকাৰ দৃষ্টিগোচৰ কৰিবৰ বাবে আজিৰে পৰা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু কোৱা হয় যে ডক্টৰসকল বা স্বাস্থ্যকৰ্মীসকল তেওঁলোক হৈছে একোগৰাকী ৰোগীৰ বাবে বা ৰোগীৰ অভিভাৱকৰ বাবে ঈশ্বৰ সদৃশ কিন্তু ঈশ্বৰ সদৃশ এইসকল ব্যক্তি কিয় বিজেপি চৰকাৰৰ দিনত এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিবলগীয়া হৈছে এই সন্দৰ্ভত আমি কথা পাতিম আমাৰ সৈতে উপস্থিত আছে ডক্টৰ হুছেইন মহম্মদ হাছানুজ্জামান তেখেত হৈছে NHMৰ হেল্থ এণ্ড টেকনিচিয়ান ৱেলফেয়াৰ অৰ্গেনাইজেশ্যনৰ সভাপতি অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ ডাঙৰীয়া হয় নমস্কাৰ যেহেতু আপোনালোকে আজিৰ পৰা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে পোনপ্ৰথমে আপুনি দৰ্শকসকলক জনাওক যে আপোনালোকে কিমানগৰাকী স্বাস্থ্যকৰ্মীয়ে কিমানগৰাকী চিকিৎসক নাৰ্ছ বা অন্যান্য স্বাস্থ্য সেৱাৰ সৈতে জড়িত ব্যক্তিয়ে আজিৰ পৰা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আমি অসমত টেকনিক্যাল কৰ্মচাৰী আছে অলমোষ্ট NHMত 22,000কৈ অধিক আছে আৰু নন টেকনিক্যাল যিখিনি মানুহ আছে তেওঁলোক প্ৰায় 2,500 মান আছে সকলোৱে আজিৰ এই আন্দোলনত মানে অংশগ্ৰহণ কৰিছে কাৰণ অতি পাৰ হৈ যোৱাৰ পথত দুটা দশক পাৰ হৈ যোৱাৰ পথত এতিয়ালৈকে চৰকাৰৰ মানে তেনেকুৱা ধৰণৰ কোনো সদিচ্ছা আছে নে নাই গম নাপাওঁ কিন্তু আপোনালোকে জানিব পাৰে এটা বস্তু এইটো মানে আচৰিত হ'ব যে যেতিয়া বিজেপি চৰকাৰ প্ৰথম অসমত আহে তেতিয়াই আমাৰ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় তথা তেতিয়া তেখেত স্বাস্থ্যমন্ত্ৰী আছিলে তেতিয়াই কৈছিলে 2017 চনত যে বিজেপি চৰকাৰ আহিলেই বিজেপি চৰকাৰৰ প্ৰথম কেবিনেটতেই NHMৰ কৰ্মচাৰীসকলক আৰু SSৰ কৰ্মচাৰীসকলক নিয়মীয়া কৰা হ'ব আৰু যেতিয়ালৈকে নিয়মীয়া কৰাৰ প্ৰচেছটো মানে হৈ নুঠে তেতিয়ালৈকে তেখেতসকলক 7 পেৰ মতে দৰমহা গাঁথনি কৰি দিয়া হ'ব কিন্তু আজিলৈকে দিয়া নহল কিন্তু কেবিনেটৰ পিছতে কি কৰিছিলে এটা অৰ্ডাৰো উলিয়াই দিলে আমাক 2017 চনতে অৰ্ডাৰ উলিয়াই দিলে যেতিয়ালৈকে ৰেগুলাৰাইজেশ্যন নহয় তেতিয়ালৈকে আমাৰ NHMৰ মানুহখিনিক কি কৰা 7 পেৰ মতে দৰমহা দিয়া হ'ব কিন্তু সেইটোতো দিয়া নাই আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় তেতিয়াই ডিক্লেয়াৰ কৰিছিলে যে স্বাস্থ্য বিভাগত ইমানেই পদ খালী হৈ আছে NHMৰ কৰ্মচাৰীসমূহক তাত এবজৰ্ব কৰাত কোনো ধৰণৰ অসুবিধাই নাই এইখিনি কৰাৰ পিছতো এতিয়ালৈকে আমাক কোনো ধৰণৰ ব্যৱস্থা নিদিলে হয় আপোনালোকে এই মুহূৰ্তত চৰকাৰৰ ওচৰত কি দাবী জনাইছে অৰ্থাৎ আপোনালোকৰ চাকৰিসমূহ নিয়মীয়া হোৱা নাই আপোনালোকে যিটো গ্ৰেড পে বিচাৰিছে বা সেই হিচাপত আপোনালোকৰ দৰমহা হোৱা নাই বা চাকৰি নিয়মীয়াকৰণ কৰিবৰ বাবে বা কি দাবী লৈ আপোনালোকে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে বহুত দিনৰ পৰা আমি স্মাৰক পত্ৰ দি আহিছো যোৱা আমাৰ এইটো হ'ল জানুৱাৰী মাহৰ প্ৰথমতে আমি 33খন জিলাৰ DC মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলো 1 মাহৰ সময়সীমা দি পেলাই কিন্তু নোহোৱা কাৰণে আমি যোৱা 20 ফেব্ৰুৱাৰীত সচলত ধৰ্ণাও কৰিলো আৰু তাৰপিছত তাতেই আমি ডিচাইড কৰিছিলো যদি মাৰ্চৰ 3 তাৰিখৰ ভিতৰত আমাৰ দাবীসমূহ পূৰণ নকৰে তেতিয়াহ'লে আমি কি কয় 4 তাৰিখৰ পৰা 3 দিনীয়া কাৰ্যসূচী এটা হাতত ল'ম যিটো হ'ব পেন ডাউন বা সৰ্ববৃহৎ কৰ্মবিৰতি কাৰ্যসূচী আমাৰ ডিমাণ্ডখিনি আছিল যিহেতু SSৰ মানুহখিনিক SSৰ কৰ্মচাৰীসকলক তেখেতসকলকো পাৰ্মানেণ্ট কৰাৰ কথা আছিল আৰু এইমতে কৰিলে চৰকাৰে আৰু বিশেষ স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ জৰিয়তে তেখেতসকলকো যিবিলাকৰ বয়স উকলি গ'ল তেখেতসকলকো পাৰ্মানেণ্ট কৰিলে এতিয়া আমাৰ NHMত বহুত মানুহে 2006 চনতে সোমোৱা বা তাৰ আগতে কিছুমান RCS প্ৰগ্ৰামতো সোমোৱা আছিল সেই মানুহ এতিয়া বয়স একো নাই বা মোৰো আজি তেতিয়ালৈকে যদি মই পাৰ্মানেণ্ট চাকৰি কৰিব বিচাৰো ৰেগুলাৰ চাকৰি কৰিব বিচাৰো মোৰ বয়স নাই গতিকে আমাক যদি স্পেচিয়েল ৰিক্ৰুটমেণ্ট নিদিয়ে তেতিয়াহ'লে আমাৰ নিয়মীয়া চাকৰি সোমোৱাৰ কোনো ৰাস্তাই নাই মুকলি ৰাস্তাই নাই গতিকে আমি চৰকাৰক এইটো প্ৰথম দাবী দিছো যে যিহেতু SSৰ কৰ্মচাৰীসকলক আমি কথা দিয়া মতে কৰিলে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ দি পেলাই পাৰ্মানেণ্ট কৰি দিলে আমাৰ NHM কৰ্মীসকলক ঠিক একেধৰণে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ জৰিয়তে পাৰ্মানেণ্ট কৰি ৰেগুলাৰ লৈ ল'ব লাগে দ্বিতীয়তে হৈছে যেতিয়ালৈকে এই ৰেগুলাৰাইজেশ্যনটো হৈ নুঠিব সেইখিনি সময়লৈকে যিহেতু আমাক বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় তেতিয়াই 2017 চনতে কৈছিল যে 7 পে মতে দৰমহা দিয়া হ'ব গতিকে আমি সেইকাৰণে কৈছো যে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক যিটো যে ৰেগুলাৰ কৰ্মচাৰীসকলে যিখিনি সা সুবিধাৰ পৰা আৰম্ভ কৰি
দৰমহা যেনেকৈ যি হিচাপত পাই আছে, গ্ৰেজুৱেটিৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ বস্তু আমাক প্ৰদান কৰিব লাগে। এইখিনি আমাৰ দ্বিতীয় প্ৰস্তাৱ। আৰু কি কৈছে, চাকৰি নিয়মীয়া নোহোৱালৈকে 2021 চনৰ গেজেট নটিফিকেশ্যনৰ নাম্বাৰ আছে HLA 409/2020/PT/55 সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা। এইটো আমাৰ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ কাৰণে আমি দাবী জনাইছো। ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী সমাহাৰত গ্ৰেজুৱেটি, সমাহাৰত পেঞ্চন, সমাহাৰত ডেথ বেনিফিট, সমাহাৰত লিভ পলিচি, সমাহাৰত স্বাস্থ্য বীমা যোজনা, সমাহাৰত বেংক লোন ও অন্যান্য সা সুবিধা সমাহাৰত প্ৰদান কৰা। আৰু এটা হেৰি আছে, চাকৰি নিয়মীয়া নোহোৱালৈকে মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায় ভাৰ্ডিক্ট নাম্বাৰ 213 of 2013 তথা গাইডলাইন্স অফ হিউম্যান রিসোর্সেস ফর নেশনাল হেলথ মিশন NHM 2022 অনুসৰি সম কামৰ সম দৰমহা আৰু সম অধিকাৰ প্ৰদান কৰা। আমি এইবিলাক দাবী লৈ পেলাই আমি আজি অতদিনে দিয়ে আহিছিলো, আৰু এই একে দাবীতেই আমি আজিৰ পৰা 3দিনীয়া কাৰ্যসূচী হাতত লৈছো, কৰ্মবিৰতি বা পেণ্টাৰ নিচিনা। নিশ্চিতভাৱে দেখিবলৈ পোৱা যায় যে স্বাস্থ্য খণ্ডৰ সৈতে যিসকল কৰ্মী জড়িত হৈ আছে, যিসকল স্বাস্থ্যকৰ্মী, চিকিৎসকেই হওক, নাৰ্ছেই হওক বা ফাৰ্মাচিষ্টেই হওক, বিভিন্ন খণ্ডৰ সৈতে বিভিন্ন ডিপাৰ্টমেণ্টত বিভিন্ন আচলতে স্বাস্থ্যকৰ্মী এনেকৈ জড়িত হৈ আছে। আৰু তেওঁলোকে যদি এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হয়, তেনেহ'লে এগৰাকী ৰোগীয়ে আচলতে জৰুৰীকালীন সময়ছোৱাত তেওঁ যে প্ৰয়োজনীয় চিকিৎসা, সেই চিকিৎসা নোপোৱাৰ এটা সম্ভাৱনা থাকে, এটা আশংকা থাকে। গতিকে এই সমগ্ৰ বিষয়টোৰ ওপৰত আপোনালোকে প্ৰতিবাদ কৰা যিসকল স্বাস্থ্যকৰ্মী আছে, আপোনালোকে এই সমগ্ৰ বিষয়টো কেনেকৈ চাইছে? আমি এইটো অলৰেডি SOP এটা উলিয়াই দিছো। আমি আগতে আন্দোলন কৰাৰ আগতে যে আমি SOP নিৰ্দিষ্টকৈ ধুনীয়াকৈ লিখি দিয়া হৈছে যে আমাৰ এই 3দিনীয়া কাৰ্যসূচীত আমি এক্সেপ্ট ইমাৰ্জেঞ্চি যিখিনি সুবিধা আছে, ইমাৰ্জেঞ্চিৰ যিখিনি ছাৰ্ভিচ আছে, সেইখিনি আমি বাহাল ৰাখিম। আৰু সেই হিচাপত আমি বিভিন্ন মানে জিলাত আমাৰ ছুপাৰিনটেণ্ডেণ্টসকলক, মেডিকেল কলেজৰ ছুপাৰিনটেণ্ডেণ্ট, তাৰপিছত আমাৰ জইণ্ট ডিৰেক্টৰ, SDM বিলাক সকলোকে আমি এই বিষয়ে অৱগত কৰিছো যে আপোনালোকৰ যিখিনি ৰেগুলাৰ এমপ্লয় আছে মেডিকেলত, তেখেতসকলক দি পেলাই আপোনালোকে আপোনালোকৰ ৰোষ্টাৰখিনি মিলাব। যদি মিলাইও যদি দেখা যায় যে শ্বৰ্টেজ দেখা যায়, যে ইমাৰ্জেঞ্চি মেনেজ কৰোঁতে মানে হস্পিটেলত অসুবিধা হৈছে, তেতিয়াহ'লে আমাৰ NHM-ৰ মানুহক আপোনালোকে ইমাৰ্জেঞ্চিত নিয়োগ কৰিব পাৰিব, তাত কোনো বাধা নাই। আৰু সেই হিচাপে আমাৰ আন্দোলন চলি আছে। আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচ গোটেই অসমতে এতিয়ালৈকে দি আছো। য'ত যেনেকুৱাকৈ দৰকাৰ হৈছে আমি সেইটো ধুনীয়াকৈ দি আছো, সেইটোত আমি বন্ধ কৰা নাই। আমি সেইখিনি মানে একচুৱেলি ৰাইজৰ প্ৰতি দায়বদ্ধ যে আমি ইমাৰ্জেঞ্চি সেৱাৰ পৰা কেতিয়াও আঁতৰিব নোৱাৰো, বা আমি ৰাইজক সেইখিনি সেৱা দিছো। অকল আমি যিখিনি OPD বা যিখিনি ইমাৰ্জেঞ্চি নহয়, সেই সেৱাখিনিৰ পৰা আমি চব বিৰত আছো, চবে বন্ধ ৰাখিছো। নিশ্চিতভাৱে আপোনালোকে যিহেতু বহুত আগৰে পৰা এই সমগ্ৰ সমস্যাসমূহ চৰকাৰৰ ওচৰত আপোনালোকে দাঙি ধৰি আহিছে, আপোনালোকে কৈছে স্মাৰক পত্ৰও দিয়া হৈছে বা বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী যিসমূহৰ জৰিয়তে আপোনালোকে নিজৰ দাবীসমূহ চৰকাৰৰ ওচৰত উপস্থাপন কৰি আহিছে। কিন্তু আপোনালোকে শেহতীয়াকৈ যে 3দিনীয়াকৈ এই কাৰ্যসূচী, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, ইয়াৰ পাছতো যদি চৰকাৰ আপোনালোকৰ দাবীসমূহৰ ওপৰত বা আপোনালোকৰ দাবীসমূহৰ প্ৰতি সৈমান নহয়, তেনেহ'লে আপোনালোকে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব? পৰৱৰ্তী আমাৰ অলৰেডি চিন্তা চৰ্চা চলি আছে যে আমি কি কৰিম, কিন্তু আমি ইয়াতকে আৰু তীব্ৰতৰ কৰিম। কাৰণ আমি আমাৰ ন্যায্য প্ৰাপ্য আমাক চৰকাৰে দিব খুজিছে, এনেকুৱা নহয় যে আমাক দিব খোজা নাই। 2017 চনতে আমাক এইটো অৰ্ডাৰ ওলাই দিছে, কিন্তু অৰ্ডাৰটো ইমপ্লিমেণ্টহে কৰা নাই। গতিকে আমি কিয় পিছুৱাই আহিম? আমি আমাৰ নিজৰ প্ৰাপ্য আজি SSA পাইছে, আমি কিয় নাপাম? আৰু আজি আপুনি চাওক, আমাৰ কি কয় মিউনিচিপালিটিৰ অস্থায়ী কৰ্মচাৰীসকলক পাৰ্মানেণ্ট কৰা হৈ আছে, বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ মানুহবিলাকক পাৰ্মানেণ্ট কৰা হৈ আছে। আমি কিয়, আমাৰ কি অধিকাৰ নাই নেকি? আজি একেটা টেবিলত যেতিয়া আমি কাম কৰো, মই ডক্টৰ, মোৰ লগত যিটো পাৰ্মানেণ্ট এমপ্লয়ী, পাৰ্মানেণ্ট ডক্টৰ, তেওঁৰ দৰমহাৰ গাঁথনি চালে আকাশলংঘী বহুত ডিফাৰেন্স। আমাৰ দুখ লাগে, হিংসা নালাগে যে তেওঁ বেছি পায়, আৰু তেওঁ ৰেগুলাৰ বেছি, আমিও তেওঁৰ সমান, তেওঁ আমাক বেয়া নাপায় যে আপোনালোকে কিয় কম পাব। আজি হয়তো নকলেও ক'ব পাৰি যে অসমত বিভিন্ন হস্পিটেলৰ যিখিনি আমাৰ SDM ছাৰ আছে হওক, জইণ্ট ডিৰেক্টৰে হওক, বিভিন্ন পৰ্যায়ৰ মানে যিখিনি আমাৰ দায়িত্বত আছে হস্পিটেলৰ, তেখেতসকল সকলোৱে কৈছে হয় এইটো আপোনালোকৰ ন্যায্য প্ৰাপ্য, আপোনালোকে এইটো লোৱাৰ কাৰণে চেষ্টা কৰক, লাগক, বা মানে যেনেকে পাৰে আপোনালোকে যি পদ্ধতিতে আপোনালোকৰ এই কি কয় প্ৰাপ্য আদায় কৰিব পাৰে আপোনালোকে কৰক, আমি আছো আপোনালোকৰ লগত। আপোনালোকৰ এই আন্দোলনত যদি আমি ডাইৰেক্ট সহযোগিতা কৰিব নোৱাৰো, আপোনালোকে যেনেকুৱা SOP ওলাইছে, আমি SOP মতে আমি কাম কৰি যাম। এনেকুৱালৈকে তেখেতলোকে আমাক মানে সহানুভূতি দেখুৱাইছে। গতিকে সেই ক্ষেত্ৰত আমি চৰকাৰক ক'ব বিচাৰিছো
যে চৰকাৰে যিটো প্ৰথম কেবিনেটত যিটো কাম কৰি দিম বুলি ক'লে, প্ৰথম কেবিনেটত আপুনি হয়তো চালে গম পাব, আমাৰ বহুত আমাৰ চাইডতো হেৰি আছে, বৰ্তমানৰ সাংসদ অজিত ভূঞা ছাৰৰ লগতে এইটো আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ছাৰৰ এটা হেৰি হৈছিল, বাৰ্তালাপ হৈছিল। তেতিয়াই এইখিনি কথা কৈছিল তেখেতে, যে প্ৰথম কেবিনেটতে আমি NHM ৰ কৰ্মচাৰীসকলক নিয়মীয়া কৰিম, আৰু নিয়মীয়া কৰাৰ সময় যিমানখিনি আছে সেইখিনিলৈকে তেখেতক আমি 7 পে মতে দৰমহা দিম। কিন্তু আমি কিয় নাপাম? এইটো এটা ডাঙৰ কথা। আমি কিয় নাপাম? আমি কি দোষ কৰিম? নে আমি কাম কৰা নাই? নে আমাৰ কামত কিবা খুঁত আছে? আমি কমকে কাম কৰিছো? আমাৰ কিবা যদি কমি আছে আমাক দেখুৱাই দিয়ক চৰকাৰে, আমি সেইখিনি পূৰণ কৰাৰ চেষ্টা কৰিম। কিন্তু আমাকো জীয়াই থাকিবলৈ হেৰি দিয়ক, সম অধিকাৰ দিয়ক, আমিও যাতে সমানে জীয়াই থাকিব পাৰো, সমানে একেলগে চলিব পাৰো, সেয়াই। নিশ্চিতভাৱে আছিল আমাৰ সৈতে উপস্থিত আছিল ডক্টৰ হুছেইন মহম্মদ হাছানুজ্জামান, তেখেত হৈছে NHM হেল্থ এণ্ড টেকনিচিয়ান ৱেলফেয়াৰ অৰ্গেনাইজেশ্যনৰ সভাপতি। আৰু তেওঁলোকে যি দাবী উত্থাপন কৰিছে, এই দাবী সন্দৰ্ভত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু দৰ্শকসকলক এই মুহূৰ্তত আমি মনত পেলাই দিব বিচাৰিছোঁ যে শাসনলৈ অহাৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল। প্ৰতি বছৰে 1 লাখ নিযুক্তি দিয়াৰ কথা কৈছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু 1 লাখ নিযুক্তি বাস্তৱত হ'ল নে নহ'ল সেয়া অসমৰ জনসাধাৰণে দেখিছে। কিন্তু তাৰ বিপৰীতে এইসকল কৰ্মচাৰীৰ এতিয়া এনেকুৱা এটা অৱস্থা, যি অৱস্থাৰ কাৰণে তেওঁলোকে এতিয়া প্ৰতিবাদ কৰিবৰ বাবে বাধ্য হৈ পৰিছে। কাম সমানেই কৰে, এগৰাকী নিয়মীয়া কৰ্মচাৰীয়ে, এগৰাকী নিয়মীয়া স্বাস্থ্য খণ্ডৰ সৈতে জড়িত এগৰাকী কৰ্মচাৰীয়ে যি কাম কৰে তেওঁলোকে সেই একেই কাম কৰে। কিন্তু তেওঁলোকৰ পাৰিশ্ৰমিক সমান নহয়, তেওঁলোকে সমান দৰমহা নাপায়, তেওঁলোকে সমান সা সুবিধা নাপায়। গতিকে তেওঁলোকৰ চাকৰিও নিয়মীয়া নহয়। গতিকে এই সমগ্ৰ বিষয় সন্দৰ্ভত তেওঁলোকে তিনিদিনীয়াকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই সন্দৰ্ভত চৰকাৰে দৃষ্টি দিয়াটো এই সময়ত যথেষ্ট প্ৰয়োজনীয় হৈ পৰিছে, কিয়নো স্বাস্থ্য খণ্ডৰ সৈতে জৰুৰীকালীন এটা প্ৰসংগ জড়িত হৈ থাকে। গতিকে এই জৰুৰীকালীন প্ৰসংগটোক এৰাই চলি এনেকৈ আচলতে কৰ্মচাৰীসকলক এনেকৈ ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি থাকিবলৈ দিব নোৱাৰে। সেয়া সাধাৰণ ৰাইজৰ সমস্যাৰ কথাও জড়িত হৈ আছে। গতিকে বৃহত্তৰ স্বাৰ্থৰ কথা ভাবি চৰকাৰে পৰৱৰ্তী সময়ত এই ব্যক্তিসকলৰ, এই কৰ্মচাৰীসকলৰ চাকৰি সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিব। আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট, আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ। ধন্যবাদ।